এইটো একচুৱেলি আমাৰ ৱৰ্কাৰ মিট। এইটো হ'ল আমাৰ ইউথ, BSU আৰু উমেন এই তিনিটালৈ কিনি ইয়াত প্ৰাইমাৰী হিচাপত ইয়াত মিটিং কৰা হৈছে আজি। কিন্তু তথাপি এইটো ৱৰ্কাৰ মিট হ'লেও তাৰমানে কিছুমান আমাৰ সন্মানীয় বটাসকলে থাকিব পৰা নাই। মিটিং দেখাৰ লগে লগে আজিকালি য'ত আপোনাৰ BPF মিটিং বুলি কয় ইয়াত দৌৰি দৌৰি যায় পাব্লিকে। সেইকাৰণে আমি সন্মানীয় বটাসকলক ধন্যবাদ দিছোঁ। আমাৰ আজি যিটো ৱৰ্কাৰ মিট ইয়াত খুব ধুনীয়াকৈ কালাৰফুলকৈ সেইটো ছাকচেছ কৰে। তাৰ বাবে এই আমাৰ মালাগুৰি প্ৰাইমাৰীৰ আমাৰ যিমান আমাৰ কি বুলি কয় লিডাৰসকল আছে, আমাৰ বটাৰসকল আছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই নাই নাই, সেইটো কেনেকৈ প্ৰভাৱ পৰিব? সেইটো তেখেতসকলৰ কি বুলি কয় পাৰ্টি হিচাপে যিটো কৰিব লাগে সেইটো কৰিছে, হয় না নহয়? আৰু আমি আমাৰ অসমৰ সন্মানীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ CM তেখেতক আমি শ্ৰদ্ধা কৰোঁ, যিহেতু আমাৰ সকলোৰে সি তাৰমানে অসমৰ CM। সেইকাৰণে সি আহিলেতো মানুহ যাবই, কিয় নাযাব? আপোনাৰ লগতো তাৰমানে সি আহিলে ধৰি ধৰি যায়, হয় না নহয়? পাব্লিক বিলাকতো CM আহিছে, সন্মান জানি কিনে তাৰ মিটিঙতো যাবই। আমিও আমাক নামাতিলেও আমি যিটো আজি মোৰ তাৰমানে মিটিং আছিল, খুব তাৰমানে আমাৰ টাইট আছিল, যিটো মিটিং নাথাকিলেহেঁতেন অসমৰ CM আছে ময়ো ক'লেহেঁতেন। সেইকাৰণে এই কিবা আমাৰ সন্মানীয় CM ছাৰৰ মিটিঙত যোৱাত সেইটো তাৰমানে আমাৰ কি বুলি কয় ইলেকশ্যনত তেনেকৈ প্ৰভাৱ নপৰে। নাই চাওক, ইয়াৰ মাজত কিবা এটা থাকিব পাৰে, হয় না নহয়? সেইটো কৈছে ঠিক আছে, তিনিটা পাৰ্টি একলগ হ'লে ভাল বুলি কৈছে, এইটো অন্তৰৰ পৰা কৈছে না জাষ্ট মুখৰ পৰা কৈছে সেইটো তেখেতসকলৰ কথা। কিন্তু চবৰে নিজৰ নিজৰ পাৰ্টি হিচাপে আইডিয়লিটি থাকে, হয় না নহয়? তো আমাৰ সন্মানীয় আমাৰ সকলৰ শ্ৰদ্ধা আমাৰ BPF প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলা ছাৰে কৈছে BPF সকলো জনগোষ্ঠীৰ BPF। সেইকাৰণে সেইটো BPF এটা আইডিয়লজি আছে, সকলো ৰাইজৰ ওচৰত গৈ কিনি আগৰ পৰা তাৰমানে ডেভেলপমেণ্ট কৰি আহিছে। সেইকাৰণে ৰাইজৰ মতামত হৈহে তাৰমানে আগুৱাই আছে আৰু কাম কৰি আছে। সেইকাৰণে এক হোৱাটো সেইটো পিছৰ কথা, কিন্তু আজিৰ দিনত এক হোৱাটো সম্ভৱ নহয়। মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো আপোনালোকেও গম পায়, সকলো গম পায়, যিটো সেইটো তাৰমানে 6 চিটৰ বিষয়ে আপোনালোকৰ নিশ্চয় অৱগত। তো সেইকাৰণে তেখেতে তাৰমানে পলিটিকেল কথাটো কিছুমানটো কিছু ক'বই, কিবা নহয় কিবা এটা ৰিজনটো থাকিবইতো, কিবা এটাতো বিচাৰিব লাগিব। সেইকাৰণে তাৰমানে আপোনাৰ ইয়াত 6 চিটৰ হিচাপত BCTC হিচাপতো সেইটো থাকিব। আৰু BCTC যিটো আপোনাৰ যেনিবা কৰ্তন কৰিব লাগে তেনেহ'লে কিবা এটা আইন আনিব লাগিব, এইটো পিছৰ কথা। এইটো তেখেতসকলে তাৰমানে সেইটো ইলেকশ্যন আহিছে ক'ব লাগে কৈছে। যিটো নাই চাওঁ, আপোনালোকে যেনিবা আমি সকলো গম পাই যে এইটো 6 চিটৰ, হয় না নহয়? 6 চিটৰ হিচাপেতো কালি ইয়াত নহয় বেলেগতো আপোনাৰ BCTC, আপোনাৰ কাৰ্বি আলং হওক, ডিমা হাছাও ইয়াতো চব BCTC। তো সেইকাৰণে ইয়াতো BCTC হৈ আছে। নাই দুৰ্নীতি সেইটো আপোনাৰ যেনিবা পঞ্চায়ত থাকিলে দুৰ্নীতি হ'ব, BCTC হ'লেও দুৰ্নীতি হ'ব। সেইটোতো আপোনাৰ সেই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰিব, হয় না নহয়? ব্যক্তিয়ে যিটো ভাল কাম কৰিব তেতিয়া ভাল হ'ব। কালি আপোনাৰ পঞ্চায়ত আহিলে সেই ব্যক্তি যিটো প্ৰেচিডেণ্টে বিয়া কাম কৰি বিয়াই হ'ব, ক্লিয়াৰ কথা। এই সমষ্টিখনৰ পৰা দুবাৰকে চাওক, ইয়াত মানে আপোনালোকে নিশ্চয় গম পায়, মই ক'ব বিচৰা নাই, তথাপি আপোনালোকে যে ৰেওৰাদাৰ যিটো কথা সুধিছে আজি, মই ক'বলৈ বাধ্য হৈছে এতিয়া, উপায় নাই। আপোনালোকে যেনেকৈ সোধে মিটিঙতো তেনেকৈ আমাৰ সন্মানীয় বটাসকলে সোধে। মই ৰেওৰাদাৰ কথা কেতিয়াও মই কোৱা নাই, কিন্তু বটাছবিলাকে সোধে। এনেকৈ কৈ যে যেনিবা ৰেৱা আমাক তাৰমানে এনেকৈ দুখ দি কিনি গুচি গ'ল, এনেকৈ তাৰমানে এই তাৰমানে ঠগাই আন বেলেগ দলত গুচি গ'ল নিজৰ ছাত্ৰৰ কাৰণে, তো তেতিয়া আমি ৰিপ্লাই দিবলগীয়া হয়। সেইকাৰণে পাব্লিক তাৰ পিছত নাই, তাৰ কথা মতে পাব্লিক নচলে। আজি হয় আগত বিশ্বাস কৰিছিলে, সন্মান দিছিলে, আৰু তেখেতে বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, কিন্তু সেই কথা ৰাখিব পৰা নাই। সেইকাৰণে এই আপোনাৰ জুমদাৰ সমষ্টিত পাব্লিক তাৰ লগত নাই। আৰু মই আগৰ পৰা কৈ আছো, জুমদাৰ সমষ্টিত যিমান জনগোষ্ঠী সন্মান বটাছসকল আছে তেখেতসকলে খুব চিনচিয়াৰ। সেইকাৰণে আগৰ পৰা BPFৰ ওপৰত এটা বিশ্বাস আস্থা আছে। এইবাৰতো আকৌ বেছি বিশ্বাস আৰু আস্থা আছে, আৰু এইবাৰ বিপুল বলত জয় কৰিব আমাৰ সন্মানীয় বটাছসকলে সেই জুমদাৰ সমষ্টি, কোনো ইয়াৰ প্ৰভাৱ নহয়।